শংকৰদেৱ শিশু নিকেতন কলিয়াবৰত উদযাপন কৰা হয় ৰাখী বন্ধন উৎসৱ। আজি পবিত্ৰ ৰাখী বন্ধন। ভাতৃ আৰু ভগ্নীৰ মাজৰ প্ৰেমৰ এই উৎসৱ প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা পালন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শংকৰদেৱ শিশু নিকেতন কলিয়াবৰতো আজি আচাৰ্য অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ মাজত পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন উৎসৱ। পোনপ্ৰথমে ভাৰত মাতাৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ৰাখী উচৰ্গা কৰা হয় আৰু সকলোৰে মংগল কামনা কৰা হয়। তাৰ পিছতে ইজনে সিজনক ৰাখী পিন্ধায়। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিকে ধৰি সমূহ বিষয়া কৰ্মচাৰী আৰু কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীৰ হাতত ৰাখী পিন্ধাই আশীৰ্বাদ লয় শিক্ষাৰ্থীসকলে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। তেওঁৰ যিহেতু ৰজা আছিল, গতিকে জ্যোতিষী তেওঁৰ ঘৰলৈকে আহিল। ভাতৃ হিচাপে ভাবি ৰাখী বন্ধন কৰিছিল আৰু হৰিয়ে গলিৰ যি দুৱাৰপাল হিচাপে আছিল তাৰ পৰা হৰিক উদ্ধাৰ কৰি আনিছিল। অৰ্থাৎ গলিক পকাই বা তাই হিচাপে তেওঁ ভাবি পেলাই সেইটোকে বিচাৰিছিল যে মইতো শ্ৰীহৰিৰ অৰ্ধাংগিনী, গতিকে মোক ৰক্ষা কৰিব লাগিব